বন্ধুসকল নমস্কাৰ। আজি আহিলোঁ যোৰহাট কলাখোৱা। আপোনাৰ ইয়াত ইয়ন ডিলাৰ এখন পালোঁ আৰু দাদাহঁতৰ ঘৰৰ পৰাই ল'লোঁ। তেওঁ দেউতাকৰ নামত আছে। গাড়ীখন দেখাই দিছোঁ ব'লক। আপোনাৰ অকণমান পেইণ্টৰ কাম আছে, এইখিনিত বাম্পটো খাই আছে। তেওঁলোকে শিকিবলৈ লৈছিলে গাড়ীখন, লৈছেনে? গাড়ীখন ফুল বডি অৰিজিনেল পেইণ্টতে আছে। টায়াৰকেইটা অৰিজিনেল টায়াৰ লাগি আছে আৰু কোনোবাই ল'লে ল'ব পাৰিব। ৰানিং একেবাৰে কম, 35,000 মান চলিছে। মই দেখাই আছোঁ। এই ৰানিংটো হেৰি দেখোন, ৰানিং 38 মান আছে দেই। 34,000 হৈছে ৰানিং। আৰু এই দাদাৰ পৰাই লৈছোঁ। এই গাড়ীখন আপোনালোকৰ দেউতাৰ নামতে আছিলে হয়? এই আজিৰ পৰা গাড়ীখনৰ দায়িত্ব মোৰ লগত থাকিব বাৰু। এই ট্ৰেন্সফাৰ চব দায়িত্ব মোৰ লগতে থাকিব। মিটাৰটোতো জেনুইনে আছে, আপোনালোকে একো কৰা নাই নহয়, হয় নাই? ঠিক আছে, হ'ব। আজিৰ পৰা মোৰ লগতে থাকিব গাড়ীখন। আৰু এইখনে গাড়ীখন আৰু বন্ধুসকল, ফাইনেলি গাড়ীখনৰ লেনদেনখিনি ক্লিয়াৰ হৈ গ'ল। আৰু গাড়ীখনৰ সৰু সুৰা অকণি স্কেচ আছে, এইকেইটা মই আপোনালোকক কৰাই দিম, স্কেচকেইটা মৰাই দিম। আৰু বাদবাকী গাড়ীখন ফুল বডি অৰিজিনেল পেইণ্ট, ৰানিংটো দেখিলে 35,000 চলিছে। টায়াৰবোৰ অৰিজিনেল গাড়ীৰ লগৰ টায়াৰ লাগি আছে। এখন ডিলাইট হৈ AC পাব, পাৱাৰ ষ্টিং পাব, ইয়াত পাৱাৰ উইণ্ডো নাহে, হিটাৰ চিটাৰ এইখিনি চব পাব। গাড়ীখনৰ যিবোৰ ছাইডত ব্লেক কালাৰ দেখি থৈছে, এইবোৰ মানে জইনকেইটা এখাই আছে। এই বাম্পাৰ আৰু বডিৰ লগত যিটো জইন থাকে, সেইটো মই ক্লিপকেইটা লগাই দিম, হৈ যাব। আৰু বেলেগ কাম কৰিবলৈ একো নাই, এবাৰ ছাৰ্ভিচিং কৰি ৱাছ কৰি দিলেই হৈ গ'ল। গাড়ী টিপটপ কণ্ডিশ্যনত আছে। কাৰোবাক লাগে যোগাযোগ কৰক, স্ক্ৰীণত নাম্বাৰ আহি আছে, সোনকালে যোগাযোগ কৰক। আৰু যিসকলে ইয়ন বিচাৰি ফুৰিছিলে সেইসকলে সোনকালে যোগাযোগ কৰক, স্ক্ৰীণত মোৰ নাম্বাৰ আহি আছে। ফ্ৰণ্টৰ পৰা লুকছটো এনেকুৱা হৈ আছে। গাড়ী ফুল বডি অৰিজিনেল পেইণ্টতে আছে। টায়াৰবোৰ অৰিজিনেল টায়াৰ লাগি আছে। আৰু যিখন দেখিছে এইবোৰ ক'লা স্কেচ দেখিছে, ইয়াত অকণ সৰু সৰু স্কেচ আছে। মানে বয়সস্থ মানুহে চলোৱাটো, এইটো কাৰণে মই স্কেচকেইটা মৰাই দিম আপোনালোকক। চকেট জাম্পাৰ এটা দেখাই দিছোঁ মই। চকেট জাম্পাৰ এটা বেকত বেয়া আছে, এইটো মই লগাই দিম। বেকৰ পৰা লুকছটো এনেকুৱা, এই ছাইডৰ পৰা এনেকুৱা। ইয়াৰ এই চকেট জাম্পাৰটো বেয়া আছে, চকেট জাম্পাৰটো মই আপোনালোকক লগাই দিম। আপোনালোকে কাইলৈ গাড়ী পাছবেলালৈ ফুল ভিডিঅ' পাই যাব লাগে। মই এতিয়া থুলমূলকৈ দেখাই দিছোঁ। গাড়ীখনৰ প্ৰাইচ আহিব 150, ইনক্লুডিং RC ট্ৰান্সফাৰ আহিব। আৰু এমাহমান আছে ইঞ্চুৰেঞ্চটো। মই ইঞ্চুৰেঞ্চটো আপোনালোকক নতুন এটা কৰাই দিম, আকৌ এবছৰ ইঞ্চুৰেঞ্চ এটা মই নতুন কৰাই দিম। আৰু যাক লাগে স্ক্ৰীণত থকা নাম্বাৰত সোনকালে যোগাযোগ কৰক। আৰু গাড়ীখনৰ দাম আহিব 150, একদম ফাইনেল দাম আহিব। আপোনালোকে সোনকালে যোগাযোগ কৰক। আৰু গাড়ী AC, পাৱাৰ ষ্টিং আপোনাৰ টিপটপ হৈ আছে। গাড়ী একদম চিট কভাৰ একদম চব নতুন হৈ আছে। গাড়ী ধুনীয়া হৈ আছে। ইঞ্জিন চিল আপোনাৰ 34,900 কিবা এটা চলিছে। আৰু সেইটো মই দেখাই দিছিলোঁ আপোনালোকক, 34,400, 300 কিবা এটা চলিছে। গাড়ী টিপটপ কণ্ডিশ্যন দেখিলে পিছত ফুল বডি অৰিজিনেল পেইণ্ট। এটা চাবি আজিলৈকে ডেটলৈকে ইউজ কৰাই নাই। বাকী যাক লাগে সোনকালে যোগাযোগ কৰক।